নমস্কাৰ সকলোলৈকে। সেইদিনাখন আমি বৰদোৱালৈ বুলি ওলালোঁ। আমাৰ ককাৰ তিথি আছিল, সেইকাৰণে মাহঁতৰ লগতে মই আহিলোঁ আৰু এয়া ছোৱালীক আইতাকৰ কোলাত একদম আৰামছে শুই গৈছে। বৰদোৱাত মোৰ মাহীৰ ঘৰ, সেইকাৰণে মই প্ৰায় বৰদোৱা আহি থকা হয়েই আৰু আহিলে আমি বৰদোৱা থান, দৌল মন্দিৰ এনেকৈ আহোঁৱেই। আৰু সেইদিনাখন যিহেতু শৰাই দিব, সেইকাৰণে মাহীৰ ঘৰত সোমাই চাহ তাহ খাই পেলাই আমি ওলাই আহিলোঁ। আমাৰ বেছিভাগ শৰাই দৌল মন্দিৰতে আমি দিওঁ, কিন্তু সেইদিনাখন মায়ে ক'লে যে এইবাৰ কীৰ্তন ঘৰত দিয়া যাওক, সেইকাৰণে আমি প্ৰথমে থানলৈ বুলি আহিলোঁ। সেইদিনাখন যিহেতু বন্ধবাৰ আছিলে, সেইকাৰণে বহুতো যাত্ৰী আছিলে, ভাল লাগিছিলে। সেইকাৰণে একদম থানখনত পৰিৱেশটোৱে বহুত বেছি ধুনীয়া, আৰু যিহেতু এতিয়া নতুনকৈ বনোৱা হ'ল, সেইকাৰণে আৰু বেছি ধুনীয়া হৈ পৰিছে। এফালে আমি শৰাই জমা দি পেলাই আমি নামলৈ বুলি আহিলোঁ আৰু নামঘৰত আমি বহিলোহি আৰু নাম প্ৰায় সামৰিছে আৰু প্ৰসাদ বিতৰণে হ'ব আৰু লাহেকৈ। আৰু এফালে আমাৰ ছোৱালীয়ে একদম পূৰা নাম উপভোগ কৰিছে। তাই যিহেতু কীৰ্তন ঘৰৰ ওপৰত বহুত ডাঙৰ ডাঙৰ ফেন আছে, সেই ফেনকেইখন চাই তাই খুব ভাল পাইছে। আৰু এয়া প্ৰসাদ দিলে, আমি প্ৰসাদ খালোঁ, লগতে ছোৱালীয়েও সেইদিনাখন প্ৰসাদ খাইছে, কল খাইছে, তাই খুব ভাল পাইছে। আৰু যিখিনি সময় থাকিলেও মই অকণো অসুবিধা নাপালোৱেই, কাৰণ তাই মাহী আইতাকৰ লগত গোটেই থানখন ঘূৰি ফুৰিছে আৰু তাই খুব ভাল পায়। আৰু এইফালে আহি আমি যিহেতু এয়া গুৰুগৃহ ভাগত আমি সেৱা জনালোঁ, কাৰণ ইয়াত শংকৰদেৱে হেনো ইয়াতে প্ৰাৰ্থনা কৰিছিলে, আৰু তাতে আমি সেৱা কৰি গঙাপাৰৰ ফালে আহিলোঁ। গঙাপাৰখন যিহেতু বনাই আছে আৰু হয়তো বনাই সম্পূৰ্ণ হ'লে অতি ধুনীয়া হৈ পৰিব, তথাপিও এতিয়াও ভাল লাগে গঙাপাৰৰ সেই পৰিৱেশ। আৰু এফালে যিহেতু বৰদোৱাৰ প্ৰজেক্টটো বনাই আছে, যিটো আমি গঙাপাৰৰ পৰাই অলপ দেখা পাওঁ, কাৰণ সেই প্ৰজেক্টটো পিনে গ'লে যিহেতু আমাক সোমাব দিয়া নাযায় এতিয়া, সেইকাৰণে আমি গঙাপাৰৰ পৰাই প্ৰজেক্টটো অলপ হ'লেও দেখা পাওঁ, ভাল লাগে। ভৱিষ্যতলৈ হয়তো যাব পৰা যাব আৰু